নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। খন্তেক পিছতেই লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন, চেক কৰক বেংক একাউণ্ট। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। খন্তেক পিছতেই লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন, চেক কৰক বেংক একাউণ্ট। আজি 10 জুলাই তাৰিখে বেংক একাউণ্টত সোমাব ধন। চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব এই ধনৰাশি। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকা। আপডেট কৰক বেংক KYC। অৰুণোদয় বঞ্চিত মহিলাই শীঘ্ৰেই কৰক পুনৰ আবেদন আৰু লাভ কৰক চৰকাৰী 1250 টকা। আৰু যিসকলে বৰ্তমান সময়ত অৰুণোদয় লাভ কৰি আছে সেইসকলে বেংক একাউণ্ট চেক কৰক, লগতে বেংকৰ KYC আপডেট কৰক। আজি আপোনাৰ অৰুণোদয় 1250 টকা সোমাই যাব আপোনাৰ বেংক একাউণ্টত। 2 নম্বৰ খবৰটি হৈছে অখিল গগৈৰ বিস্ফোৰণ, মন্দিৰ ভঙা, মন্দিৰত নিষিদ্ধ মাংস, মছজিদত গাহৰি মাংস পেলোৱাত জড়িত BJP RSS। মন্দিৰত নিষিদ্ধ মাংস, মছজিদত গাহৰি মাংস পেলোৱাৰ কাম BJP RSSৰ। দেৱ দেৱীৰ মূৰ্তি ভঙাটো BJP RSS জড়িত। মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ। গোৱালপাৰা দুৰ্গা মন্দিৰত দেৱ দেৱীৰ মূৰ্তি ভঙা কাৰ্যত জড়িত আছে BJP আৰু RSSৰ লোক। মন্দিৰত গোমাংস আৰু মছজিদত গাহৰি মাংস পেলোৱা কাম BJP চৰকাৰ আৰু RSSৰ বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। সাধাৰণ মানুহে এইবোৰ কাম নকৰে, এইবোৰ BJP চৰকাৰৰ একোটা চক্ৰান্ত বুলি কৈছে অখিল গগৈ। বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মন্দিৰত নিষিদ্ধ মাংস, মছজিদত গাহৰি মাংস পেলোৱাৰ কাম BJP RSSৰ। দেৱ দেৱীৰ মূৰ্তি ভঙাটো BJP RSS জড়িত বুলি মন্তব্য কৰিছে অখিল গগৈ। এই মহাবিস্ফোৰণ অখিল গগৈৰ। 3 নম্বৰ খবৰটি হৈছে ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ মধ্য অসম বৃহৎ উচ্ছেদৰ বাবে শ লোকলৈ জাননী। নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ পিছত এইবাৰ লক্ষ্য মধ্য অসম। মধ্য অসম এৰিব লাগিব চৰকাৰী ভূমিত বাস কৰা অবৈধ বেদখলকাৰীয়ে। ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ নগাঁৱৰ বটদ্ৰৱাৰ ডুমডুমিয়াত হ'ব উচ্ছেদ। দীৰ্ঘদিন ধৰি অবৈধভাৱে কৃষি কাৰ্য কৰাৰ লগতে ঘৰ দুৱাৰ সাজিছিল বেদখলকাৰীয়ে। 7 দিনৰ ভিতৰত বৃহৎ এলেকা খালী কৰাৰ নিৰ্দেশনা নগাঁও জিলা প্ৰশাসনৰ। 11 জুলাই তাৰিখ শেষ সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে। ঘৰ দুৱাৰ সজাই নহয়, মদ জোৱা ড্ৰাগছৰ অবাধ বেহা চলে চৰকাৰী ভূমিত। 11 জুলাইৰ পিছতে বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ব সকলো অবৈধ নিৰ্মাণ। নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ পিছত এইবাৰ লক্ষ্য মধ্য অসম অৰ্থাৎ মিডল আছাম। মধ্য অসম এৰিব লাগিব চৰকাৰী ভূমিত বাস কৰা অবৈধ বেদখলকাৰীয়ে। ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ নগাঁৱৰ বটদ্ৰৱাৰ ডুমডুমিয়াত হ'ব উচ্ছেদ। দীৰ্ঘদিন ধৰি অবৈধভাৱে কৃষি কাৰ্য কৰাৰ লগতে ঘৰ দুৱাৰ সাজিছিল বেদখলকাৰীয়ে। 7 দিনৰ ভিতৰত বৃহৎ এলেকা খালী কৰাৰ নিৰ্দেশনা দিছে নগাঁও জিলা প্ৰশাসনে। 11 জুলাই তাৰিখ শেষ সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে। 4 নম্বৰ খবৰটি হৈছে কাইলৈ পুনৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ। গোৱালপাৰাত চলিব প্ৰশাসনৰ বুলডোজাৰ, হাজাৰ হাজাৰ আৰক্ষীৰ সমৰসজ্জা। কাইলৈ পুনৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ। গোৱালপাৰাত চলিব প্ৰশাসনৰ বুলডোজাৰ। গোৱালপাৰাৰ পাইকানত চলিব বৃহৎ উচ্ছেদ, হাজাৰ হাজাৰ আৰক্ষী সমৰসজ্জা। সাজু 50খনতকৈও অধিক বুলডোজাৰ। পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে কৰা হ'ব বেদখলমুক্ত। কোনো বেদখলকাৰীক ৰেহাই নিদিয়াৰ সংকল্প। 5 নম্বৰ খবৰটি হৈছে অসমতেই অসমীয়াক সংখ্যালঘুক পৰিণত কৰিব বংগমূলীয় মুছলমানে। ABMCৰ নেতাৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। অসমতেই অসমীয়াক সংখ্যালঘুক পৰিণত কৰিব বংগমূলীয় মুছলমানে। অসমতেই অসমীয়াকে প্ৰত্যাহ্বান জনালে বংগমূলীয় মুছলমানে। বংগমূলীয় মুছলমানে উঠাই দিব অসমীয়া ভাষা। বংগমূলীয় মুছলমানে হুংকাৰ দি ক'লে, আমি অসমীয়া ভাষা উঠাই দিম। অসমীয়া ভাষা আৰু অসমীয়া জাতিক আমি সংখ্যালঘুত পৰিণত কৰাম। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অসমীয়া জাতি আৰু ভাষা বিৰোধী কথা ক'লে ABMCৰ নেতাই। গণতন্ত্ৰৰ জ্ঞান দিবলৈ গৈ অসমীয়া জাতি আৰু ভাষাৰ বিৰোধিতা কৰিলে ABMCৰ নেতাই।
মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ অসমীয়াকে সংখ্যালঘু কৰাৰ হুংকাৰ অসমৰ মুছলমানৰ হৈ মাত মাতিবলৈ গৈ অসমীয়া জাতিক সংখ্যালঘু কৰাৰ হুংকাৰ প্ৰতিবাদৰ সময়ত ABMSU নেতাৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ABMSUৰ সভাপতি টাইছন হুছেইনে ABMSUৰ মন্তব্য নহয় বুলি দিবলগীয়া হৈছে স্পষ্টীকৰণ কিন্তু অসমতে অসমীয়া জাতিক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ কাৰ ABMSUৰ নেতাৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 6 নম্বৰ খবৰটি হৈছে চৰকাৰৰ উচ্ছেদক গৰিহণা দি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৰাজপথত নামিল শ শ মুছলমান চৰকাৰৰ উচ্ছেদক গৰিহণা দি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে ৰাজপথত নামিল শ শ মুছলমান উচ্ছেদ বন্ধ হ'বই লাগিব অসমৰ মুছলমানক উচ্ছেদ কৰিব নোৱাৰিব উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ শীঘ্ৰেই উচ্ছেদ বন্ধ কৰাৰ দাবীত সাব্যস্ত উত্তাল প্ৰতিবাদ 7 নম্বৰ খবৰটি হৈছে উৎকট গৰমত বিদ্যুৎ নাই নেকি মুকলি ফোন নম্বৰ দিয়ক অভিযোগ আপুনি যদি বিদ্যুৎ আপোনালোকৰ ঘৰত আহা নাই বা বহুত সময় কাৰেণ্ট কাটি থৈছে তেনেহলে অভিযোগ কাক দিব উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি এটা ফোন কলত লাভ কৰিব বিদ্যুৎ মুকলি কৰা হৈছে ফোন নম্বৰ আৰু হেল্পলাইন নম্বৰ এই কেইটা নম্বৰ আপোনালোকে লিখি ল'ব যদি কাৰেণ্ট বহু সময় কাটি দিয়ে তেনেহলে আপুনি এই কেইটা নম্বৰত অভিযোগ দিবলৈ পাৰিব অৰ্থাৎ কমপ্লেইন দিবলৈ পাৰিব WhatsApp নম্বৰ মুকলি কৰিছে এই নম্বৰটো কেৱল WhatsAppৰ বাবে 7575999966 এই নম্বৰটোত আপোনালোকে WhatsApp যোগে অভিযোগ দিব পাৰিব আৰু এটা নম্বৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে 1912 এই নম্বৰত আপুনি ফোন কৰি অধিক তথ্যৰ বাবে কথা পাতিব পাৰিব বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰত 1912 বা এই যোনটো WhatsApp নম্বৰ হয় 7575999966 এই নম্বৰ কেইটাত আপোনালোকে অভিযোগ দিব পাৰিব যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰত ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ বিদ্যুৎ সম্পৰ্কীয় অভিযোগে আপুনি দিব পাৰিব 7 নম্বৰ খবৰটি হৈছে আমছুৱে জংগী আন্দোলন কৰিলে আমি জংগী ব্যৱস্থা লম আমছুক স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমছুৱে যদি জংগী আন্দোলন কৰে আমিও জংগী ব্যৱস্থা লম এতিয়ালৈকে আমছুৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছে গতিকে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো কিন্তু তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য উচ্ছেদৰ বিৰুদ্ধে আমছুৱে কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য যতে আমছুৱে প্ৰতিবাদ কৰে তাতেই বিজেপিৰ জয় হৈছে জাতি মাটি আৰু ভেটিৰ কথা কৈ শাসনলৈ আহিছিল বিজেপি আমছুৱে গালি পৰাৰ অৰ্থ হ'ল আমি আমাৰ কাম কৰিছো যিমান আমছুৱে গালি পাৰে সিমানেই খিলঞ্জীয়াই কথাবোৰ বুজা উচিত প্ৰথমবাৰলৈ চৰকাৰে খিলঞ্জীয়াৰ পক্ষত কাম কৰি আছে শেহতীয়া উচ্ছেদক লৈ আমছুৰ তৰফৰ পৰা ৰাজ্যজুৰি কৰা হৈছিল প্ৰতিবাদ সমালোচনা কৰা হৈছিল চৰকাৰক আমছুৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আমছুৱে যদি জংগী আন্দোলন কৰে আমি জংগী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম বুলি হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য শেহতীয়া খবৰটি হৈছে জাতিতকে বিজেপি ডাঙৰ নহয় প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি জাতিতকে বিজেপি ডাঙৰ নহয় প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি সংখ্যালঘুক উচ্ছেদৰ পাছত প্ৰতিগৰাকী মুছলমানক বিজেপি ত্যাগৰ আহ্বান 7 বছৰে বিজেপিৰ হৈ কাম কৰা মুস্তাফা কামালে ত্যাগ কৰিলে বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ সংখ্যালঘু নেতাৰ বিজেপি ত্যাগৰ সিদ্ধান্ত জাতিতকে ঊৰ্ধ্বত নহয় ৰাজনীতি সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতে বিজেপি ত্যাগ কৰি প্ৰতিবাদ কৰিছে সংখ্যালঘুৱে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ